আপোনালোকক আগতে উল্লেখ কৰিছিলোঁ যে অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ওপৰত ন্যায়াধীশ অৱসৰপ্ৰাপ্ত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখনত ৰাজ্য চৰকাৰৰ আওতাত থকা গোটেইকেইটা ৰিকমেণ্ডেশ্যন আমি পালন কৰিব বিচাৰোঁ বা আমি ইমপ্লিমেণ্ট কৰিব বিচাৰোঁ আৰু সেই দিশত আমি সদৌ অসম ছাত্ৰ সন্থাক বিশ্বাসত লৈ আমি আগবাঢ়িব পাৰোঁ। আজি মোৰ কাৰ্যালয়ত আমাৰ মন্ত্ৰীসভাৰ কেইবাগৰাকীও মোৰ সতীৰ্থৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমি আলোচনাত মিলিত হওঁ আৰু প্ৰথমবাৰৰ বাবে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কমিটিৰ যিখন প্ৰতিবেদন সেইখন আমি দুইটা পক্ষই আমি হাতত লওঁ আৰু এক প্ৰকাৰ ক'ব গ'লে প্ৰতিবেদনখন আজি আমি ৰাইজৰ সন্মুখলৈকে উলিয়াই দিওঁ। এতিয়া আমাৰ প্ৰতিবেদনখন অসম চৰকাৰৰ যিটো আছাম একৰ্ড ইমপ্লিমেণ্টেশ্যন ডিপাৰ্টমেণ্ট আছে এতিয়া তেওঁলোকে নিজৰ ৱেবছাইটতো তাক হোষ্ট কৰিব যাতে প্ৰতিবেদনখন যদিও আমি জানো বহুত অৱস্থাত বহুতে কৈ থাকে যে প্ৰতিবেদনখন ৰাজ্য চৰকাৰে প্ৰকাশ কৰি নিদিয়ে কিয়। আজি আমি প্ৰতিবেদনখন আনুষ্ঠানিকভাৱে প্ৰকাশো কৰিছোঁ আৰু উপস্থিত সকলোকে এটা এটা প্ৰতিলিপিও দিছোঁ আৰু অসম চুক্তি ৰূপায়ণ বিভাগে এই প্ৰতিবেদনখন অহা কালিৰ ভিতৰত আমাৰ আছাম একৰ্ড ইমপ্লিমেণ্টেশ্যন ডিপাৰ্টমেণ্টৰ যিটো ৱেবছাইট আছে তাতে আমি হোষ্ট কৰি দিম বা প্ৰকাশ কৰি দিম যাতে সকলো লোকে এই প্ৰতিবেদনখন চাব পাৰে। পূৰ্বতে আমি আপোনালোকক উল্লেখ কৰিছিলোঁ যে এই প্ৰতিবেদনখনৰ যিটো ৰিকমেণ্ডেশ্যন এই ৰিকমেণ্ডেশ্যনখনক তিনিটা ভাগত বিভক্ত কৰিব পাৰি আৰু তিনিটা ভাগত বিভক্ত কৰিলে ৰাজ্য চৰকাৰৰ এক্সক্লুচিভ ডমেইনত অৰ্থাৎ আমি ইমপ্লিমেণ্ট কৰিব পৰা বিষয়বস্তু হ'ল 40টা, ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ উভয়ৰে দায়িত্বত থকা বিষয়বস্তু হ'ল 12টা আৰু সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা বিষয়বস্তু হ'ল 15টা। আজি সদৌ অসম ছাত্ৰ সন্থাই আমাৰ যিটো শ্ৰেণী বিভাজন তাক তেওঁলোকে স্বীকাৰ কৰে যে হয় 40টা ৰাজ্য চৰকাৰৰ অধীনত, 12টা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত আৰু চেণ্টাৰৰ অধীনত 15টা। গতিকে প্ৰথম যিটো আমাৰ কাম আছিল যে প্ৰতিবেদনখন আমি ডিমিষ্টিফাইড কৰিব লাগে, তাক ৰাজহুৱা কৰিব লাগে আৰু প্ৰতিবেদনখন ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত কাৰ দায়িত্ব সেইখিনিৰ ওপৰত এটা স্পষ্ট এটা প্ৰতিশ্ৰুতি ৰাইজৰ সন্মুখলৈ আহিব লাগে। গতিকে আজিৰ দিনটোত দুটা কাম হ'ল যে এটা প্ৰতিবেদনখন ৰাজহুৱা হ'ল, দ্বিতীয়তে প্ৰতিবেদনখনৰ দফা ইমপ্লিমেণ্ট কৰিবলগীয়া দফা কেইটা আৰু কোনে ইমপ্লিমেণ্ট কৰিব তাৰ বিষয়ে এটা ক্লাৰিটি আহিলে। মই পুনৰবাৰ কৈছোঁ যে 40টা ৰাজ্য চৰকাৰে কৰিব, চেণ্টাৰ আৰু ষ্টেট উভয়ৰ দায়িত্বত 12টা, চেণ্টাৰৰ দায়িত্বত 15টা। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা 15টা যিটো ৰিকমেণ্ডেশ্যন সেই 15টা ৰিকমেণ্ডেশ্যনৰ ওপৰত আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম যাতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত তেওঁলোকে কথা বতৰা পাতি এই 15টা ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ বাবে চেষ্টা কৰে। কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱাৰ সমান্তৰালভাৱে আমি এটা সিদ্ধান্ত ল'লোঁ আজিৰ মিটিঙত যে অহা এমাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধীনত থকা বিষয়সমূহ আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম তাৰ এটা একশ্যন প্লেন আমি এমাহৰ ভিতৰত প্ৰস্তুত কৰি আছুৰ হাতত
আমি 25 অক্টোবৰ তাৰিখে অৰ্পণ কৰিম আৰু 25 অক্টোবৰত আছুৰ লগত আমাৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু আমি যি ধৰণে ৰূপায়ণ কৰিব খুজিছোঁ তাত যদি আছু মূলতঃ প্ৰত্যেকটো পইণ্টত হয়তো এগ্ৰী নহ'ব পাৰে বেলেগ কথা কিন্তু বাই এণ্ড লাৰ্জ যদি আছু এগ্ৰী হয় তেতিয়াহ'লে আমি গোটেইখিনি ইমপ্লিমেণ্টেশ্যন এপ্ৰিল মাহৰ ভিতৰত কৰিবৰ বাবে আমি প্ৰচেষ্টা ল'ম আজি মূলতঃ 4টা সিদ্ধান্ত প্ৰতিবেদন ৰাজহুৱা হ'ল দ্বিতীয় প্ৰতিবেদন কোনে কেনেকৈ ৰূপায়ণ কৰিব দায়িত্বসমূহ চিনাক্ত হ'ল তৃতীয় কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা দফা কেইটা ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰাৰ লগতে আছুৰ লগত এখন বৈঠকত বহিবৰ বাবেও আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিম কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্বত থকা বিষয়কেইটাৰ ওপৰত সিদ্ধান্ত লোৱাৰ সময়ছোৱাতে বা তেওঁলোকে যি ধৰণে চিন্তা কৰিব তাৰ সমান্তৰালভাৱে আমি ৰাজ্য চৰকাৰৰ দায়িত্বত থকা সম্পূৰ্ণ 40টা আৰু আংশিক 12টা টোটেল 52টা ডিচিশ্যন আমি ইমপ্লিমেণ্ট কৰাৰ দিশত আগবাঢ়ি যাম 25 অক্টোবৰত আমি এটা একশ্যন প্লেন দিম যে কেনেকৈ ইমপ্লিমেণ্ট আমি কৰিব বিচাৰিছোঁ আৰু যদি সদৌ অসম ছাত্ৰ সন্থা মূলতঃ সন্মত হয় তেতিয়াহ'লে এপ্ৰিল 2025ৰ আগতে ৰাজ্য চৰকাৰৰ দায়িত্বত থকা 52টা ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্ট কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত